নেহেৰু পাৰ্কৰ চৌহদত মুকলি পুৰবী ডেইৰীৰ বিপণীখন মুকলি কৰে মন্ত্ৰী যোগেন মহনে। দুগ্ধ উৎপাদন আৰু পুৰবী ডেইৰীৰ উপযুক্ত খাদ্যৰ সন্দৰ্ভত মন্তব্য মন্ত্ৰীগৰাকীৰ। পুৰবী ডেইৰীৰ উপযুক্ত খাদ্যই সকলোকে সুস্বাস্থ্যৰ অধিকাৰী কৰি তুলিব। ৰাজ্যৰ সকলো প্ৰান্তত এক নতুন স্বকীয়তা লাভ কৰিবলৈ সক্ষম হৈছে পুৰবী ডেইৰী। জনসমাগম থকা স্থানত পুৰবী ডেইৰীৰ এখন বিপণী খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন। অনুষ্ঠানত উপস্থিত থাকি তেওঁ কেইবাটাও মন্তব্য কৰিছে। দুগ্ধ উৎপাদন আৰু ইয়াৰ পালনৰ ক্ষেত্ৰত তেওঁ যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আমাৰ হাতত তেওঁৰ মন্তব্য আছে, আমি শুনাব বিচাৰিছোঁ এই মুহূৰ্তত। আমুলৰ জৰিয়তে আমি এটা আজি ইয়াতে ষ্টল আমি আজি ইনগ্ৰেট কৰিছোঁ। গাখীৰ হওক, আমাৰ ইয়াৰ যি প্ৰডাক্ট ক্ৰীমেই হওক, আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিবিলাক অতি খুব ভাল পায়, এই গোটেই প্ৰডাক্টখিনি আমি যোৱাবাৰ যেনেকৈ খানাপাৰাত এটা ষ্টল কৰিছিলোঁ, ফ্ৰেঞ্চাইজি দিছিলোঁ মহিলা, ইয়াতো এগৰাকী মহিলা আমি ফ্ৰেঞ্চাইজি আজি ইয়াৰ পৰা ইনগ্ৰেট কৰিছোঁ। আপোনাৰ জানে আমাৰ লক্ষ্যটো হৈছে আমাৰ কোপাৰেশ্যন ডিপাৰ্টমেণ্টৰ এতিয়া নতুন আমি গাখীৰ উৎপাদন বৃদ্ধি হ'ব লাগে। আমি বৰ্তমান যোৱা বছৰ আমি 3 লাখ টাৰ্গেট কৰিব পাৰিছোঁ ডেইলি, আৰু আমি 10 লাখলৈকে আমাৰ টাৰ্গেট আছে। 20 চনৰ ভিতৰত আমি 10 লাখ টাৰ্গেট কৰিব পাৰিম। তাৰ কাৰণে মিছন আমাৰ কাম কৰিছোঁ। ইয়াত কলেবৰেশ্যন আছে আমাৰ পুৰবী হওক, আমুল হওক, NAD জানিব। আমি এই ক্ষেত্ৰত আমি এখন স্বাস্থ্যৱান সমাজ লাগে, আৰু মানুহৰ আজি হওক পঢ়া শুনা ছাত্ৰ ছাত্ৰীসকলে হওক বা সমাজখনকে আমি অকমান স্বাস্থ্যৱান কৰিব বিচাৰিছো। আৰু লগতে এই তাৰ জৰিয়তে আমাৰ বহু গোট, আমি যিবিলাক গোট আমি বনাইছো, এম ডায়েৰী, আমি যিটো প্ৰডাক্ট আৰু যেতিয়া অধিক উৎপাদন হয় তাৰ কাৰণে নিবনুৱা সমস্যাও সমাধান হৈছে গাঁৱে ভূঞে। আৰু ইয়াৰ